জোনাকে সোধেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল আহিব পাৰোঁনে বাৰু? আপুনি কিবা কামত ব্যস্ত আছে নেকি? যদি ব্যস্ত আছে তেন্তে মই পাছত আহিম। আহিব পাৰে, আহক। আপুনি চাগে মই অহাৰ বাবে বিৰক্তি পাইছে নহয়? চাওক, আমি দিনটোত বহুত কামত ব্যস্ত হৈ থাকিবলগীয়া হয়, সেইকাৰণে আমাৰ টেনশ্যন বহুত থাকে। সেইখিনি মই সম্পূৰ্ণ বুজি পাওঁ দিয়কচোন, কিন্তু মানুহেতো আপোনালোকৰ পৰাই ন্যায় বিচাৰে। আপুনি সেই পাহাৰীয়া মানুহটোৰ লগত কিয় ইমান লাগি আছে? কি হয় সি আপোনাৰ? মানুহ হিচাপে তেখেতক মোৰ সহোদৰ বুলিও ক'ব পাৰি। মানুহটোৰ ল'ৰা আছে, ৱাইফ আছে, কোনোৱে একো কেছ দিয়া নাই, অথচ মই নিজে কেছ দিব বিচৰাটো বাধা দিলে। তাৰ পাছত আপোনাৰ এই বাটৰ কচু গাত ঘঁহি লোৱাত কিহৰ ইমান চখ লাগিছে? কাৰণ এজন আত্মীয় আৰু চিনাকি মানুহৰ প্ৰতি এয়া মোৰ দায়িত্ব। কিহৰ চিনাকি? কিমান দিনৰ আপোন সেই মানুহবিলাক আপোনাৰ, যাক আপুনি আত্মীয় বুলি কৈছে, সেই মানুহবিলাকে আপোনাক সন্দেহ কৰে, আপুনি জানেনে? কোনোবাই কৰিব পাৰে, কিন্তু চবেই নকৰে। পাহাৰত বহুত মানুহে মোক বিশ্বাসত লৈছে। সেই পাহাৰীয়া মানুহে কিন্তু আপোনাক অপকাৰ কৰিবলৈ বিচাৰি আছে। মই আপোনাক আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, আপুনি কিন্তু মোৰ কথা নুশুনে। পাছত আপোনাৰ যদি কিবা হয়, মোৰ গাত কিন্তু দুখ নাই। কোনে মোক ক্ষতি কৰিব? কোনে মোক অপকাৰ কৰিব বিচাৰিছে? আৰু আপুনি যদি জানেই, তেতিয়াহ'লে আপুনি তেওঁলোকক এৰেষ্ট নকৰে কিয়? এটা কমিউনিটিৰ ওপৰত এটেক কৰাটো আমাৰ কাৰণে ইমান সহজ কথা নহয়। গতিকে আপুনি নিজে অকণমান সাৱধান হৈ থকাটো ভাল। কথাতে কয় নহয়, বেমাৰত মৰাতকৈ বেমাৰৰ পৰা আঁতৰি থকাটো ভাল। দৰৱতকৈ প্ৰতিষেধক লোৱাটো বেছি উপকাৰী। চ' বি কেয়াৰফুল। আপোনাকতো গোটেইখিনি মাল দেখুৱালোঁ, এতিয়া আপুনি আপোনাৰ মালিকৰ লগত কথা পাতক। পুলিচ আৰু ফৰেষ্টাৰ জামালা কিন্তু আপোনাৰ ট্ৰেইনত উঠালৈকে মোৰ, ট্ৰেইন চলি যোৱাৰ পিছত কিন্তু মোৰ ৰিক্স নাথাকে। মাত্ৰ আপুনি ৰাতিটোৰ বাবে মালিকৰ লগত মিলাই লওক। ৰাতি মোৰ মালিক আৰু আপোনাৰ মালিকে মিলাই ল'ব। আপুনি মাল দিয়া মানুহ আৰু মই মাল লোৱা মানুহ, বাকী সকলো কথা মোৰ মালিকে জানে। মোৰ কোন মালিক আছে? মোৰ কোনো মালিক চালিক নাই। মোৰ কাম, মোৰ হিচাপ কৈ দিব আপোনাৰ মালিকক। যদি বেলেগ কাৰোবাৰ লগত কথা পাতিছে, ইয়াৰ পৰা কিন্তু গছৰ পাত এটাও নিব নোৱাৰিব।
এই পাহাৰত মই মানুহ লগাইছোঁ, মই কাম কৰাইছোঁ, খৰচ পাতি মই কৰাইছোঁ। গতিকে মালৰ হিচাপ মই ঠিক কৰিম। মোৰ কোনো মালিক চালিক নাই। পাহাৰটোত তাক যি দুটামান কাম কৰিবলৈ দিলোঁ, সি কিজানি নিজকে পাহাৰৰ মালিক বুলি ভাবিলোঁ। সি জানেনে নাই যে সেই পাহাৰত মাচাং আছে, মাচাং। কোনোবাই পাহাৰৰ মালিক হ'ব খুজিলে বা বেছি উৎপাত কৰিলে মাচাঙে তাক খতম কৰি দিয়ে। তাক কৈ দিবি, গছ কটা কৰতেৰে যদি তাক দুফাল কৰিব নালাগে, তেন্তে সি নিজকে পাহাৰৰ মালিক বুলি ভবা বন্ধ কৰক। বিৰচাৰ মানুহজনীক বজাৰ চজাৰ কৰি দিবি আৰু কবি চৰ্দাৰে মৰমতে দিছে বুলি। হ'ব চৰ্দাৰ, মই একদম মৰমত যাম, একদম মৰমত দিম। হা? তই আকৌ মৰমত দিব কেনেলাগে? চৰ্দাৰে মৰমত দিছে বুলি কবি। হ'ব, মোক আপুনি শিকাব নালাগে নহয়, মই চব জানো। বুজিছ ৰতন, ঘৰখনত মাইক মানুহজনী নাথাকিলে ঘৰখন কিবা ঘৰ যেনেই নালাগে। চাচোন, আজি কিমান বছৰ মাইকী মানুহ নোহোৱাকৈ মই ঘৰখন চলাই আছোঁ। দুখ নকৰিব চৰ্দাৰ, আপোনাৰ মাইকী মানুহ নাথাকি যিমান দুখ, মোৰ আকৌ মাইকী মানুহ থাকিও তাতকৈ বেছিকৈ দুখ। মুঠতে ক'তো শান্তি নাই অ' চৰ্দাৰ। নাই বুজিছ, শান্তি বোলা বস্তুটো কাৰোৱেই নাই। কেতিয়াবা ভাবোঁ এইবোৰনো কাৰ কাৰণে কৈছোঁ। যা, মানুহজনী বজাৰ কৰি দি থৈ আগে যা। হ'ব চৰ্দাৰ, আপুনি চিন্তাই নকৰিব, মই মৰমত উঠিলোৱে আৰু। এইখিনিয়ে সেই মাটিখিনি য'ত পাইনাইট নামৰ মূল্যৱান খনিজ পদাৰ্থবিধ লুকাই আছে। আৰু মোৰ এই আৱিষ্কাৰে গোটেই বিশ্ববাসীক আচৰিত কৰি তুলিব। অ' চৰ্দাৰ, কথা এটা হ'ল নহয়। কি হ'ল ক? এই মানুহটোৱে আমাৰ পাহাৰত মাটি জোখ-মাখ কৰি আছে। সি কিজানি মাটিয়ে দখল কৰে নেকি ঠিক নাই। কি হ'ল? ক'ৰ মানুহে ক'ত আহি মাটি দখল কৰিব? কি নাম তাৰ? সেই যে মানুহটো, এই যে ভৈয়ামৰ যে ডেভিডৰ ঘৰলৈ আহে, মাজে মাজে যে ফটো মাৰি থাকে, সেই মানুহটো। কি ইমান সাহস নে তাৰ? মোৰ পাহাৰত সি মাটি দখল কৰিবলৈ আহে? ক'ত আছে সি? এই বিৰচাহঁতৰ যে সমান মাটিখিনি তাতে আছে, তাতে জোখ-মাখ কৰি আছে। সেইখিনি মাটি ডেভিডৰ পৰা কিনিছেই নে দখলেই কৰিছে একো ঠিক নাই চৰ্দাৰ। নহ'ব, ভৈয়ামৰ মানুহে আহি পাহাৰ মাটি দখল কৰিব নোৱাৰিব আৰু কিনিবও নোৱাৰিব। ব'ল মোৰ লগত, আজি সিহঁতক পাহাৰৰ ওপৰৰ পৰা পেলাই দিয়া হ'ব। ছাৰ, আজিও তুমি ফোন নকৰাকৈ আহিলা? মই ফোন কৰিছিলোঁ ছাৰ, কিন্তু আপোনাৰ ফোনটো নট ৰিচেবল আছিলে। মই বেলেগ এটা কামত বিজি আছোঁ, পাছত আহিবা। মোৰ বহুত ইম্পৰ্টেণ্ট কথা এটা আছে ছাৰ। মই কৰি থকা কামটো ইম্পৰ্টেণ্ট বিকাশ। তুমি 7 বজাৰ পিছত আহিবা। চৰি। মই পাইনাইটৰ একচুৱেল লোকেশ্যনটো পাই গ'লোঁ ছাৰ। একদম প্ৰপাৰ লোকেশ্যনটো উলিয়াব পাৰিছোঁ। আহা, বহা, দুৱাৰখন মাৰি দিবা।
ক'ত ক'ত আছে সি ইয়াত দেখোন নাই অঁ ইয়াতে আছিলতো সি অঁ এতিয়া দেখোন নাই ক'ত গ'ল তই মোৰ আগত তাক সাজু কৰ অ' ছাৰ সেইয়া এইটো চাওক এইটো সি সীমা মাৰি থৈ গৈছে চাওক এইয়া আবি 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 ঘৰত আছ না আবি আবি অ' ঘৰতে আছো ৰ ঘৰত নাথাকি ক'ত যাবি ইমান চিঞৰি চিঞৰি কিয় মাতি আছ হেই তই ওলাই অহা নাই কাৰণেহে মাতি আছো ভালে আছা হা আমাৰ আৰু কি ভাল বেয়া আছে ল'ৰাটো আছে কাৰণে জীয়াই আছো নহ'লে কোনোবা দিন পাহাৰৰ পৰা জাপ মাৰি দিলোহেঁতেন হেই কি মৰাৰ কথা কয় ইমান ধুনীয়া গাভৰু মাইকীটোৱে কোন গাভৰু ঐ মই তোৰ চকু নষ্ট হ'ল মোৰ নিচিনা মানুহটোক তই গাভৰু দেখ এতিয়াও মৰম লগাজনী হৈ আছা দে তই বহিবি যদি আহ ভিতৰা এই মোনাটো ল খোৱা বস্তু অলপ আছে দুইটাই ৰান্ধি খাবি কি চাই আছ ল আকৌ তহঁতৰ জানো চলিব দিগদাৰ হোৱা নাই এ সহায় ল মই ঘৰত আহি নোপোৱাৰ কাৰণে চাকি জ্বলাই ৰৈ আছে কাৰ মাইকী এনেকৈ ৰৈ থাকে বাৰু মোৰ যে ভাগ্যটো ইমান ভাল এই ৰাতিখন তই নিচা কৰি আহিবি আৰু মই তোৰ কাৰণে ৰৈ থাকিম হা মোৰ আৰু কাম নাই ঐ বাজাৰ গৈছিলি নহয় কিমান পালি না নিচাকে চব উৰাই দিলি নিচা খাই কি উৰাই দিম ঘৰৰ কাৰণে বজাৰ আনিছোতো এইয়া চাহ আজি কি আনিছো দালি আজি মোৰ ঘৰত তই দালি খাব পাইছ ঐ ইমান ডাঙৰ বস্তু আনা নাই তই ডাঙৰ বস্তুৱে আমাৰ গাঁৱত কাৰ ঘৰত দালি খায় কচোন অকল সেই চৰ্দাৰৰ ঘৰৰ বাহিৰে কিন্তু এই বিৰচাৰ ঘৰত তই খাব পাবি মই খুৱাইছোঁ ল আজি দালি দি ভাত খাম